নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 11 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ যিকোনো মুহূৰ্ততে ভয়ংকৰ ঘটনা হ'ব পাৰে নিৰ্বাচনী হিংসাই এইবাৰ লৈছে ভয়ংকৰ ৰূপ যিকোনো মুহূৰ্ততে জটিল হ'ব পাৰে ডিব্ৰুগড়ৰ পৰিস্থিতি খোৱাং ঘটনাক কেন্দ্ৰ কৰি দুই এজেপি কৰ্মীক আটক নৱ কোঁৱৰ আৰু ঋতুপৰ্ণ বৰুৱাক আটক কৰিছে আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত মোতায়ন কৰা হৈছে বিশাল আৰক্ষী বাহিনী CRPF আটকৰ ঘটনাৰ পাছতেই আৰক্ষী থানাত উপস্থিত হৈছিল লুৰিণজ্যোতি গগৈ সমগ্ৰ ঘটনাত আৰক্ষীৰ পক্ষপাতিত্বৰ অভিযোগ উত্থাপন চৰকাৰৰ কথামতে আৰক্ষীয়ে ঘটনাক বিপৰীতমুখী কৰাৰ অভিযোগ অসম জাতীয় পৰিষদে দাখিল কৰা অভিযোগৰ তদন্ত নকৰাৰো অভিযোগ কেৱল চৰকাৰৰ কথামতেই এজেপিক দোষাৰোপ কৰা বুলি মন্তব্য লুৰিণৰ তদন্ত নকৰাকৈ আৰক্ষীয়ে চৰকাৰৰ কথামতে চলিছে বিমল বৰা চক্ৰধৰ গগৈ প্ৰশান্ত ফুকনক প্ৰথমে আটক কৰক সংবাদমেল পাতি আৰক্ষীক ধমক দিয়া নেতাক কিয় নধৰে আৰক্ষীয়ে প্ৰায় 2 ঘণ্টা আৰক্ষীৰ লগত আলোচনা কৰি এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনৰ ভোট গ্ৰহণৰ পিছতেই ক্ৰমান্বয়ে ৰাজ্যত হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে ভোট পাৰ হৈ যোৱাৰ পিছত এইবাৰ বিৰোধীৰ দলৰ নেতৃত্বকো মুকলিকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে নেকি বিজেপিৰ দল আৰু চৰকাৰে বিৰোধীৰ কোনো অভিযোগৰ প্ৰতি গুৰুত্ব নিদি শেহতীয়াকৈ বিজেপিৰ অভিযোগৰ ভিত্তিত একপক্ষীয়ভাৱে লুৰিণজ্যোতি গগৈৰ পিছত জপিয়াই পৰিছে আৰক্ষীৰ দল খোৱাঙত এনে ঘটনা সংঘটিত হোৱাৰ পিছতেই বিৰোধী সৰব হৈ পৰিছে এয়া কিহৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচলতে হৈছে কি নিৰ্বাচনৰ ভোট গ্ৰহণৰ পিছতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ক্ৰমান্বয়ে বৃদ্ধি পাইছে হিংসাত্মক ঘটনা এইবাৰ অসম জাতীয় পৰিষদৰ সদস্যক আটক কৰিছে আৰক্ষীয়ে তাৰ পিছতে আৰক্ষী আৰু চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আন এটা ব্ৰেকিং নিউজ পুনৰ শাসনলৈ আহিলে প্ৰতিদিন গোষ্ঠীক বৈদিক আৰু ৰাজনৈতিকভাৱে শেষ কৰাৰ মুখ্যমন্ত্ৰীৰ ভাবুকিৰ পিছতেই অসমীয়া প্ৰতিদিনৰ লখিমপুৰ কাৰ্যালয়ত আক্ৰমণ কাপুৰুষৰ দলৰ এন্ধাৰ আৰু বৰষুণৰ সুযোগ লৈ চুৰ ডকাইতৰ দলে প্ৰতিদিনৰ কাৰ্যালয়ত আক্ৰমণ কৰা দৃশ্য বন্দী হ'ল CCTV কেমেৰাত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও পোনপটীয়াকৈ উত্থাপন হৈছে এক প্ৰশ্ন এই তদন্তৰ আওতালৈ উচতনিমূলক মন্তব্য দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিবনে নাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে নিতুমণি শইকীয়া অসমীয়া প্ৰতিদিনৰ লখিমপুৰৰ কাৰ্যালয়ত আক্ৰমণ কৰিছে দুৰ্বৃত্তৰ দলে তাৰ পিছতে ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ পৰোচনাতে এনে দুষ্কাৰ্য সংঘটিত হোৱাৰ অভিযোগেৰে ধিক্কাৰ দিছে সকলোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে কাণ্ডৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু আনপিনে চৰকাৰী আক্ৰোশৰ বলি হৈছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াক ঘৰ খালী কৰাৰ নিৰ্দেশ নিতুমণি শইকীয়াই ধাৰাবাহিকভাৱে চৰকাৰৰ ভ্ৰষ্টাচাৰ উদঙাই দিয়াই অপৰাধ হ'ল সন্ধিয়া 6 বজাত চুবুৰীয়াৰ হাতত অৰ্পণ ঘৰ খালী কৰাৰ জাননী আৰু নিতুমণি শইকীয়া এইবাৰ চৰকাৰৰ ৰুখত পৰিছে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া প্ৰতিদিন টাইম আৰু সাংবাদিক নিতুমণি শইকীয়াৰ বিৰুদ্ধে মন্তব্য কৰিছিল তাৰ পিছতেই চৰকাৰী আক্ৰোশৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 4 মে তাৰিখে অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে চৰকাৰ গঠন কৰিব বুলি গভীৰ আত্মবিশ্বাসী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দাবী ঐক্যবদ্ধ বিৰোধীৰ বৰ অসমৰ বাৰ্তাক আদৰি লৈছে অসমৰ ৰাইজে ভোটদানৰ 6-7 দিন পূৰ্বে নিৰ্বাচনী পৰিৱেশ সম্পূৰ্ণৰূপে সলনি হৈছিল ৰাজ্যত এই নিৰ্বাচনত আনন্দৰ কাৰেণ্ট আছিলে কংগ্ৰেছৰ পক্ষত সাইলেন্ট ভোটাৰেও ভোট দিছে কংগ্ৰেছৰ পক্ষত ইয়াৰ বিপৰীতে বৃহৎ ব্যৱধানত জয়লাভৰে পুনৰ ক্ষমতা দখল কৰাৰ দাবী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ দাবী উচ্চ ভোটদানৰ হাৰে অধিক শক্তিশালী কৰিব ভাৰতীয় জনতা পাৰ্টিক কাৰণ এইবাৰ ভোট দিবলৈ
সদল বলে ওলাই আহিছে চিনাকি মানুহ অচিনাকি মানুহ নহয় এইবাৰ নিৰ্বাচনত ভোট দিছে চিনাকি মানুহ গতিকে বিজেপিয়ে পূৰ্বতকৈ আৰু অধিক ভাল ফলাফল লাভ কৰি চৰকাৰ গঠন কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৈছে ৮০খনতকৈও অধিক আসন লাভ কৰি এইবাৰ অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব মুঠতে নিৰ্বাচনৰ ভোট গ্ৰহণৰ পিছতে এতিয়া নিৰ্বাচনক লৈ চলিছে অংক আচলতে কোনে চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট হ'ব অহা ৪ মে তাৰিখে পৰৱৰ্তী খবৰ অভিযান চলিব লাগিছিল হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত অভিযান চলিছে লুৰিণজ্যোতি গগৈৰ ঘৰত এইবাৰ বিৰোধীৰ নেতৃত্বত চৰকাৰ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাক চুচৰাই আনি লকআপত ভৰাই থোৱা হ'ব ৰাইজৰ দলৰ উপ সভাপতি বেদান্ত লস্কৰৰ এই প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীয়ে চলোৱা অভিযানক লৈ এইদৰে খৰ্গহস্ত হৈ পৰিছে ৰাইজৰ দলৰ নেতাজন অন্য এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় ইমান ভয় খাইছে প্ৰশ্ন উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংবিধানৰ শপত লোৱা কোনজন মুখ্যমন্ত্ৰীয়ে সাংবাদিকক আক্ৰমণ কৰে বুলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱৰ যি সংবাদ মাধ্যমে তেওঁক প্ৰশ্ন কৰে তাকেই তেওঁ ভাবুকি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক কৰা আচৰণক লৈ এবাৰ সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰিছে গৌৰৱে এটা ব্ৰেকিং নিউজে মুখুৰ্তত আহি পৰিছে আজি পুনৰ অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন আজি পুনৰ অনুষ্ঠিত হ'ব পুনৰ ভোট গ্ৰহণক লৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত এই ঘটনা সংঘটিত হৈছে বুথ দখলৰ অভিযোগত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ 11 এপ্ৰিল অৰ্থাৎ আজি পুৱা 7 বজাৰ পৰা 5 বজালৈ চলিব ভোট গ্ৰহণ প্ৰিজাইডিং অফিচাৰৰ অনুৰোধত এই ব্যৱস্থা কৰা হৈছে 239 নং বেলিলাণ্ড বিদ্যালয়ৰ ভোট কেন্দ্ৰত আকৌ ভোট গ্ৰহণ আৰু আজি পুনৰ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ যোৱা 9 এপ্ৰিল তাৰিখে সমগ্ৰ অসমতেই বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল যদিও পুনৰবাৰ নিৰ্বাচন আয়োগৰ ফালৰ পৰা নিৰ্দেশনা কৰিমগঞ্জৰ এটা ভোট কেন্দ্ৰত আজি পুনৰ অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া পৰৱৰ্তী খবৰ নিজৰ কঁকাল ভাঙিলে বিজেপিয়ে সংখ্যালঘুৰ আক্ৰমণ কৰিছে মিয়াৰ কঁকাল ভাঙিম বুলি কৈ নিজৰ কঁকাল ভাঙিলে বিজেপিয়ে শিক্ষা বিভাগৰ কঁকাল ভাঙিলে বিজেপি চৰকাৰে চৰকাৰ চলাব নোৱাৰে যদি স্পষ্ট কৰক ভাৰতীয় জনতা পাৰ্টিয়ে নৱপ্ৰজন্মৰ জীৱন ধ্বংস নকৰিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে শিক্ষা যদি ভাল কৰিব নোৱাৰে সংখ্যালঘুৰ হাতত গতাই দিয়ক আমি দেখুৱাই দিম কেনেকৈ মানদণ্ড উন্নত কৰিব লাগে শিক্ষাৰ লজ্জা লাগিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিয়াৰ নহয় ৰাজ্যৰ ল'ৰা ছোৱালীৰ কঁকাল ভাঙিছে বিজেপি চৰকাৰে কেৱল মিয়াক বেজ্জত কৰাত ব্যস্ত বিজেপি কাক মাৰিব লাগে কি পলিটিক্স কৰিব লাগে তাক লৈ ব্যস্ত বিজেপি কেৱল তাতেই ব্যস্ত হৈ আছে ভাৰতীয় জনতা পাৰ্টি ভৱিষ্যতে ক'ত যাব আমাৰ ল'ৰা ছোৱালী প্ৰশ্ন কৰিছে আজমলে SSLCৰ ফলাফল ঘোষণাৰ দিনাই বিজেপিক উভতি ধৰে আজমলে মিয়াৰ কঁকাল ভাঙিম বুলি কৈ নিজৰ কঁকাল ভাঙি দিছে ভাৰতীয় জনতা পাৰ্টিয়ে মিয়াৰ কঁকাল কেতিয়াও ভাঙিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই যদি চৰকাৰ চলাব নোৱাৰে তেন্তে স্পষ্টকৈ কৈ দিয়ক যে মই চৰকাৰ চলাব নোৱাৰো শিক্ষাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে অসম শিক্ষাৰ ক্ষেত্ৰত আৰু উন্নতি কৰিব লাগিব যদি উন্নতি কৰিব নোৱাৰে তেন্তে সংখ্যালঘুৰ হাতত দি দিয়ক শিক্ষা বিভাগ এই মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে অন্য এটা খবৰ বিজেপিৰ গুণ্ডাবাহিনীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক এই দাবী উত্থাপন কৰিছে চিত্তৰঞ্জন বসুমতাৰীয়ে লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী তাৰ পিছত অসম জাতীয় পৰিষদৰ 2জন সদস্যক আটক আৰু এই ঘটনাৰ পিছতে এইবাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে AJP খোৱাঙৰ নিৰ্বাচনী হিংসাৰ ঘটনাক লৈ ডিব্ৰুগড় সদৰ থানাত উপস্থিত লুৰিণ অজাপৰ সমৰ্থকক আক্ৰমণ কৰাক লৈ বিজেপিক প্ৰত্যাহ্বান লুৰিণজ্যোতি গগৈৰ নিৰ্বাচন আয়োগক বিজেপিৰ গুণ্ডাবাহিনীক প্ৰতিৰোধ কৰাৰ দাবী উত্থাপন কৰিছে লুৰিণে শীঘ্ৰেই গুণ্ডাবাহিনীক গ্ৰেপ্তাৰৰো দাবী উত্থাপন কৰিছে লুৰিণে মাৰ খোৱা মানুহক থানাত বহাই থোৱা হৈছে আক্ৰমণকাৰী এতিয়াও মুকলি আকাশৰ তলত আছে বুলি মন্তব্য লুৰিণৰ চৰকাৰ নথকাৰ পিছতো কাৰ নিৰ্দেশত আৰক্ষীয়ে এনে কাম কৰিছে বুলি প্ৰশ্ন লুৰিণজ্যোতিৰ
দুলাল গগৈ নামৰ বিজেপি কাৰ্যকৰ্তাক খুদ বিজেপিৰ কাৰ্যকৰ্তাই আক্ৰমণ কৰাৰো অভিযোগ বিধায়ক চক্ৰধৰ গগৈৰ ঘৰৰ সন্মুখতেই অজাপ কাৰ্যকৰ্তাৰ বাসন ভঙাৰো অভিযোগ চক্ৰধৰ গগৈৰ বাসগৃহৰ কাষৰ ঘৰত ঝাৰখণ্ড উত্তৰ প্ৰদেশৰ পৰা মানুহ ৰখাৰো অভিযোগ উত্থাপন কৰিছে লুৰিনে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজে মুহূৰ্তত দিব লৈছো জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই নিৰ্বাচনৰ পূৰ্বে যেতিয়া জামিন আবেদন দাখিল কৰি প্ৰত্যাহাৰ কৰিছিল তেতিয়াই বহুতৰ মনত প্ৰশ্ন হৈছিল যে এয়া শাসকীয় পক্ষৰ নিৰ্বাচনী ৰণকৌশল নহয় জানো আৰু সেই আশংকা সত্য প্ৰমাণিত কৰি ভোট গ্ৰহণৰ পিছৰ দিনাই অৰ্থাৎ যোৱাকালি পুনৰ জামিন আবেদন দাখিল কৰে শ্যামকানু মহন্তই জামিনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ বাবে 22 এপ্ৰিলৰ দিনটো ধাৰ্য কৰে ইফালে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও উত্থাপন হৈছে আন কেইবাটাও গুৰুতৰ অভিযোগ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ঘটনাক লৈ এতিয়া নতুন মূৰ নিৰ্বাচনৰ আগত শ্যামকানু মহন্তই জামিন আবেদন বিচাৰিও প্ৰত্যাহাৰ কৰিছিল কিন্তু নিৰ্বাচনৰ ভোট গ্ৰহণ 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ল আৰু তাৰ পিছৰ দিনা অৰ্থাৎ যোৱাকালি পুনৰ শ্যামকানু মহন্তই জামিন আবেদন কৰিছে এতিয়া ৰাইজে প্ৰশ্ন কৰিছে নিৰ্বাচন শেষ হোৱাৰ বাবে এতিয়া মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত ইয়াকে লৈ এতিয়া ৰাইজৰ মনত লাখ লাখ প্ৰশ্ন অন্য এটা খবৰ ফাষ্টেক আদালতত ফাদিল জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ভয়ংকৰ তথ্য সিদ্ধাৰ্থৰ বাবে জুবিনে নিৰ্মাণ কৰিব নোৱাৰিলে খাৰঘুলিৰ ঘৰটো যোৱাকালিৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য জুবিন গাৰ্গৰ কেইবা কোটি টকা আত্মসাৎ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই খাৰঘুলিৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা বাসগৃহৰ নামত 70 লাখ টকাৰ ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল মেনেজাৰে কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰয়োগিক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই SIPৰ বাবে মাখে 30,000কৈ প্ৰয়োগিক দিছিল সিদ্ধাৰ্থই জন্মদিনত স্কুটি সোণৰ আঙুঠি প্ৰয়োগিক উপহাৰ দিছিল সিদ্ধাৰ্থই সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা মুকলি কৰি দিয়া ঘটনাক লৈ খৰ্গহস্ত ন্যায়ালয় উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা খোলা নোখোলাৰ কৃতিত্ব দিছে আদালতক অন্য এটা খবৰ শ্যামকানু মহন্তই তাৎক্ষণিকভাৱে জামিন লাভ কৰিব আৰু জুবিন গাৰ্গৰ ঘটনাটো ফুস ফাছলৈ পৰিণত হ'ব জুবিন গাৰ্গে ন্যায় নাপায় বিজেপি থকালৈকে এবাৰ জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই শ্যামকানু মহন্তই অতি শীঘ্ৰেই তাৎক্ষণিকভাৱে জামিন আবেদন কৰিছে আৰু জামিন লাভ কৰিব শ্যামকানু মহন্তৰ জামিন আবেদনক লৈ এইদৰে খৰ্গহস্ত হৈ পৰিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুছলমান ভোটাৰৰ সাফাই অভিযান আৰম্ভ 95% ভোট হ'ব কৰ্তন আৰম্ভ হ'ল মুছলমান ভোটাৰৰ ভোট কৰ্তনৰ অভিযান 95% মুছলমানক এইবাৰ লক্ষ্য কৰা হৈছে চলিব মুছলমান ভোটাৰ সাফাই অভিযান SIRৰ জৰিয়তে এই অভিযান এই বিধানসভা সমষ্টিৰ প্ৰায় সকলো মুছলমানৰ ভোট সন্দৰ্ভত সন্দেহ SIRৰ জৰিয়তে মুছলমানৰ ভোট কৰ্তনৰ বৃহৎ অভিযান পশ্চিমবংগত আৰম্ভ হৈছে ভয়ংকৰ বিবাদ নন্দীগ্ৰাম বিধানসভা সমষ্টিত 95% মুছলমানৰ ভোট কৰ্তনৰ অভিযোগ SIRৰ জৰিয়তে মুছলমানৰ ভোট সাফাই চলিছে নেকি মুছলমান ভোটাৰৰ বাবে এয়া চিন্তাজনক বিষয় আখ্যা দিয়া হৈছে বিৰোধীয়ে উভতি ধৰিছে এই বিষয়ক SIRক লৈ এতিয়া সংঘাত ECIৰ তথ্য অনুসৰি 90 লাখ লোকৰ নাম কৰ্তন কৰা হৈছে ইয়াৰে 31 লাখ সংখ্যালঘু মুছলমান ভোটাৰ পশ্চিমবংগৰ কেইবাটাও সমষ্টিত মুছলমান ভোটাৰ হটাও অভিযান SIRৰ জৰিয়তে মুছলমানক বৰ্জনৰ ষড়যন্ত্ৰৰ অভিযোগ মুছলমানৰ নাম কৰ্তনত ৰাজনীতি জড়িতৰ অভিযোগ উত্থাপন পশ্চিমবংগত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি শাসনলৈ আহিলেই লোৱা হ'ব ডাঙৰ একশ্যন পশ্চিমবংগতো চলিব অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অসমৰ পিছত পশ্চিমবংগত আৰম্ভ হ'ব উচ্ছেদ অভিযান পশ্চিমবংগত অনা হ'ব UCC পশ্চিমবংগত নিৰ্বাচনী ইস্তেহাৰ মুকলি কৰি অবৈধ প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত জিৰ' টলাৰেন্সৰ লগতে সীমান্ত সিল কৰাৰ হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনক লৈ পশ্চিমবংগত বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰ মুকলি কৰি এইদৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে
অন্য এটা খবৰ প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা হ'ব EVM আদালতে দিলে ডাঙৰ নিৰ্দেশনা EVMক লৈ সন্দেহ কৰি থকাৰ মাজতেই আদালতৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা EVMক লৈ আদালতৰ ফালৰ পৰা এটা ডাঙৰ খবৰ দিয়া হৈছে ভাৰতৰ নিৰ্বাচনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা হ'ব EVM মেচিন EVM পুনৰীক্ষণ আৰু তদন্তৰ নিৰ্দেশ দিলে এইবাৰ আদালতে EVMক পুনৰীক্ষণ কৰিব মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই EVMক লৈ উঠিছিল কেইবাটাও প্ৰশ্ন চান্দিৱালী সমষ্টি ফলাফলক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পৰাজিত প্ৰাৰ্থী EVM পুনৰীক্ষণ আৰু তদন্তৰ বাবে বোম্বে উচ্চ ন্যায়ালয়ত কৰিছিল আবেদন অৱশেষত ন্যায়ালয়ৰ ফালৰ পৰা এই আবেদনক লৈ নিৰ্দেশনা দিয়া হৈছে যে EVMক পুনৰীক্ষণ কৰিব পৰৱৰ্তী খবৰ যোৱাকালি ঘোষণা কৰা হ'ল 2026ৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতেই কঠোৰ হৈ পৰিছে শিক্ষা বিভাগ বঙাইগাঁৱৰ 39খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী দিছে শিক্ষা বিভাগৰ ফালৰ পৰা আৰু বঙাইগাঁৱকে ধৰি অসমৰ প্ৰতিটো প্ৰান্তত যিকেইটা বিদ্যালয়ে বেয়া ফলাফল কৰিছে সেই বিদ্যালয়সমূহৰ বিৰুদ্ধে এইবাৰ ডাঙৰ একশ্যন ল'বলৈ গৈ আছে ৰাজ্যৰ এডুকেশ্যন বোৰ্ডে কিয় ৰিজাল্ট বেয়া হ'ল তাৰ কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰা হৈছে বিদ্যালয়সমূহলৈ আৰু বহু জল্পনা কল্পনাৰ অন্তত যোৱাকালি ৰাতিপুৱা 10:30 ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতেই ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈ পৰিছিল 65% এইবাৰ উত্তীৰ্ণ হাৰ 4টাকৈ স্থান ৰখা হৈছিল এইবাৰ মেট্ৰিকৰ ৰিজাল্টত আৰু মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতেই কিছু বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে এতিয়া শিক্ষা বিভাগে যিকেইটা বিদ্যালয়ৰ পৰা মেট্ৰিকত শূন্য ৰিজাল্ট হৈছে যিকেইটা বিদ্যালয়ৰ পৰা মেট্ৰিকত বেয়া ফলাফল হৈছে সেই বিদ্যালয়সমূহৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত সেই বিদ্যালয়সমূহলৈ ইতিমধ্যেই নোটিছ জাৰি কৰা হৈছে কিয় ৰিজাল্ট বেয়া হ'ল তাৰ সঠিক কাৰণ দিব লাগিব ইতিমধ্যে বঙাইগাঁৱৰ 39খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা মুঠতে কঠোৰ হৈ পৰিছে শিক্ষা বিভাগ কোনো কাৰণতেই যাতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ লৰা ধেমালি কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে পৰৱৰ্তী খবৰ অসমীয়াত 100ৰ ভিতৰত 100 অসমৰ ভিতৰতেই উজলিল ফৌজানা খানম আৰু ৱাছিম আকৰাম অসমীয়াত 100ৰ ভিতৰতেই 100 নম্বৰ লাভ দুই মেধাৱী শিক্ষাৰ্থীৰ মেট্ৰিক পৰীক্ষাত ফৌজানা আৰু ৱাছিমৰ কৃতিত্বত উৎফুল্লিত এতিয়া কলিয়াবৰৰ বৰঘুলি জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী দুয়োগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ ফৌজানা আৰু ৱাছিমৰ সপোন চিকিৎসক হোৱাৰ আৰু যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ল অসমৰ ভিতৰতেই উজলিল ফৌজানা খানম আৰু ৱাছিম আকৰাম অসমীয়া সাবজেক্টত 100ৰ ভিতৰত 100 নম্বৰ পাইছে তাৰ পিছতেই কলিয়াবৰবাসী ৰাজ্যৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে বিদ্যালয়তো এক প্ৰকাৰ আনন্দময় পৰিৱেশে বিৰাজ কৰে আৰু দুয়োগৰাকী শিক্ষাৰ্থীৰ সপোন হৈছে চিকিৎসক হোৱাৰ লগতে জুৰিয়াতো এগৰাকী ছাত্ৰীয়ে 100ৰ পৰা 100 নম্বৰ লাভ কৰিছে অসমীয়া বিষয়ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই সফলতাৰ খবৰ ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ যোৱা নিশা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছৰ মাজত হাই ভোল্টেজ মেচ য'ত RCBৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে বৃহৎ জয় লাভ কৰিছে একপক্ষীয়ভাৱে বৃহৎ জয় সাব্যস্ত কৰে ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে RCBক বিধ্বস্ত কৰি ৰিয়ান বাহিনীৰ চমক RCBয়ে সম্পূৰ্ণৰূপে ধৰাশায়ী হ'বলগীয়া হ'ল RRৰ সন্মুখত ঘৰুৱা মাটিত এইবাৰৰ IPLত বিজয়ৰ ক্ষেত্ৰীক ৰাজস্থান ৰয়েলছৰ বেটিং বিক্ৰমত ধৰাশায়ী RCBৰ বলাৰ শক্তিশালী RCBক 6 উইকেটত হেৰুৱালে ঘৰুৱা দল ৰাজস্থানে RRৰ হৈ ভৈভৱ সূৰ্যবংশীৰ এক আক্ৰমণাত্মক ইনিংছ 8টা বাউণ্ডাৰীৰে 26 বলত 78 ৰান RRৰ প্ৰদৰ্শন চাই উৎফুল্লিত হাজাৰ দৰ্শক যোৱা নিশা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল RCB ভাৰ্চেছ ৰাজস্থান ৰয়েলছৰ IPLৰ খেল অন্য এটা খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব নেকি কুংকি চৌধুৰী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী
কুংকি চৌধুৰীৰ বিপদ কুংকি চৌধুৰীৰ বিৰুদ্ধে ইতিমধ্যে এফআইআৰ দাখিল মহা বিপদত অজাপ প্ৰাৰ্থী কুংকি চৌধুৰী পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কুংকি চৌধুৰীৰ বিৰুদ্ধে কুংকিৰ সামাজিক মাধ্যম কোষৰ সদস্যৰ বিৰুদ্ধেও এজাহাৰ দাখিল মাজনিশাই পাণবজাৰ আৰক্ষী থানা পালেগৈ কুংকি চৌধুৰী কুংকিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ নিয়ম উলংঘা কৰাৰ গুৰুতৰ অভিযোগ ভোটগ্ৰহণৰ দিনা নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কুংকি চৌধুৰীৰ আমি নিৰ্বাচন আয়োগৰ কোনো নিয়ম উলংঘা কৰা নাই বুলি মন্তব্য কুংকিৰ আমি সকলো নিয়ম সন্মান সহকাৰে পালন কৰিছো আমাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে আমাক টাৰ্গেট কৰি হাৰাশাস্তি কৰা হৈছে এয়া শাসকীয় পক্ষৰ ষড়যন্ত্ৰ আমাক ভয় খুৱাবলৈ চেষ্টা কৰিছে বিজেপিয়ে মিছা অভিযোগেৰে আমাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কুংকি চৌধুৰীৰ বিৰুদ্ধে মহা বিপদত এইবাৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী অন্য এটা খবৰ বিৰোধীৰ প্ৰচাৰ প্ৰসাৰত এতিয়া আতংকিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা বিৰোধীৰ উত্থানে নিদ্ৰা সৰিছে নেকি ভাৰতীয় জনতা পাৰ্টিৰ শেহতীয়াকৈ কিছু ঘটনাই যেন এই প্ৰশ্ন উত্থাপন কৰিছে নিৰ্বাচন অন্তৰ পাছতেই বিজেপিৰ লক্ষ্য হৈ পৰিছে বিৰোধী কুংকি চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দিয়া হৈছে মাজনিশা কুংকিৰ সামাজিক মাধ্যম কোষৰ সদস্যক আটক কৰিছে আনফালে লুৰিনৰ বাসগৃহত তালাচী নিৰ্বাচনৰ পিছদিনাই এনেসমূহ ঘটনা অসমত সংঘটিত হৈ আছে ইয়াকে লৈ ৰাজ্যৰ মাজত এতিয়া ব্যাপক চৰ্চা বিৰোধীৰ উত্থানে এতিয়া শংকিত কৰি পেলাইছে নেকি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈ কুংকি চৌধুৰী জ্ঞানশ্ৰী বৰা এই নেতা কেইজনৰ বাবেই এতিয়া বিপদত নেকি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ কিয়নো 9 এপ্ৰিলত ভোট গ্ৰহণৰ পিছতেই 10 এপ্ৰিল অৰ্থাৎ যোৱাকালি অসমৰ কেইবাটাও প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হয় তাৰ পিছতেই বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে 4 মে তাৰিখে অসমত বিৰোধীৰ ঐক্যৰ চৰকাৰ গঠন হ'ব বুলি ঘোষণা